ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত হাইজেন্সৰ নীতি ব্যৱহাৰ কৰি পোহৰৰ প্ৰতিফলন প্ৰমাণ কৰিছিলোঁ। পোহৰৰ প্ৰতিফলনতো হাইজেন্সৰ নীতিটো জিকিলেই, মুঠতে এইটো ভেলিড হৈছে। কিন্তু পোহৰৰ প্ৰতিসৰণো এটা বৰ গুৰুত্বপূৰ্ণ পোহৰৰ এটা পৰিঘটনা, আৰু সেই সূত্ৰ এটা যিটো আছে স্নেলৰ সূত্ৰ, সেইটো কিন্তু হাইজেন্সৰ নীতিয়ে প্ৰমাণ কৰিব পাৰিব লাগিব। তেতিয়াহ'লে আমি হাইজেন্সৰ নীতিটো নীতিৰ পৰা এটা সূত্ৰ বুলি ধৰি ল'ব পাৰিম, বা সেইটো কাৰেক্ট বুলি ক'ব পাৰিম। AB এটা সমতল তৰংগমুখ, এটা মাধ্যম আছে, 1 নম্বৰ মাধ্যম, 2 নম্বৰ মাধ্যম। ধৰি লোৱা যে 1 নম্বৰ মাধ্যমটোৰ তুলনাত 2 নম্বৰ মাধ্যমটো অলপমান ঘন। লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ দুটা মাধ্যমৰ সংযোগস্থলত এটা সমতল তৰংগমুখ AB আপতনৰ পৰিঘটনা বিবেচনা কৰোঁ। AB পৰিছে, কিন্তু AB বেকাকে পৰাৰ কাৰণে কি হৈছে, A চুইছে কিন্তু বিয়ে কিন্তু এই যিটো মানে সংযোগস্থলটো যিটো বাউণ্ডাৰীটো ইয়াতে কিন্তু চোৱাগৈ নাই, অলপ সময় লাগিব। যিটো সময়তে বিৰ পৰা পোহৰ গৈ সংযোগস্থলটোত দি চুইছেহি, একেখিনি সময়তে কিন্তু এৰ পৰা থকা কণাৰ পৰা বা পদাৰ্থৰ পৰা যিটো গৌণ তৰংগমুখ, এই তৰংগমুখটো যিটো নীলা ডটেড লাইন যি দেখিছা, এইটো হৈছেগে। তেতিয়াহ'লে এৰ পৰা চি যাওঁতে পোহৰত যিমান সময় লাগিছে, বিৰ পৰা ডি যাওঁতে একেখিনি সময় লাগিব। কিন্তু এটা বস্তু দেখিবা, প্ৰথম মাধ্যমটোত যদি পোহৰৰ বেগ V1 হয়, দ্বিতীয় মাধ্যমটোত পোহৰৰ বেগ V2 হয়, বেলেগ বেলেগ হ'ব। যিহেতু প্ৰথম মাধ্যমটো লঘু মাধ্যম, তাৰ মানে পোহৰৰ বেগটো বেছি, মানে BD বেছি হ'ব, কিয়নো একে সময়তে বেছি দূৰত্ব অতিক্ৰম কৰিব। দ্বিতীয় মাধ্যমটোত যিটো বেগ আছে V2, সেইটো অলপ কম, তো একেখিনি সময়তে দূৰত্বটো কম অতিক্ৰম কৰিব, যাৰ বাবে AC আৰু BD সমান নহয়। যদি এইটো এংগল I বুলি লৈ লওঁ, এই এংগলটো হ'ব 90 - I, গোটেইটো 90 ডিগ্ৰী হ'ব অভিলম্ব আৰু এই সমতলটো। তেতিয়াহ'লে এই বাকীটো কি হৈ যাব, I হৈ যাব। ঠিক একেধৰণে এইটো যদি R হয়, তেতিয়াহ'লে এইটোতো 90 ডিগ্ৰী হ'লেই এইটো 90 - R হ'বগে এই এংগলটো। তেতিয়া ৰিমেইনিং কি থাকিলে, R, কাৰণ এটা ত্ৰিভুজৰ 3টা কোণ মিলাই 180 ডিগ্ৰী হ'বগে। চ' এইটো R হৈছে কাৰণে এইটো এংগলো R হ'ব। এই কথাখিনি ভালদৰে বুজিবৰ কাৰণে সাধাৰণ জেমেট্ৰি ব্যৱহাৰ কৰা হৈছে। এতিয়া এটা ত্ৰিভুজ লওঁ ABD, কোনটো, এইটো ABD ত্ৰিভুজ। ইয়াতে এংগল I আছে, sin I হ'ব BD/AD বা P/H। BD V1T হ'ব, লিখা দিয়া হ'ল, AD জেগাত AD লিখিলোঁ। ইয়াৰ পিছত আৰু এটা ত্ৰিভুজ আছে ACD। ACDত sin R কি হ'ব, P/H, মানে AC/AD, V2T/AD। এতিয়া sin I/sin R কৰি যাওক, কি হয়, sin I/sin R যদি কৰোঁ, তেতিয়া এইটো V1T/AD ডিভাইড বাই V2T/AD। AD কাটা যাব, TT কাটা যাব, V1/V2 হ'ব। এইটো হৈছে প্ৰথম মাধ্যমটোৰ সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক, যিটো এটা ধ্ৰুৱক। sin I/sin R এটা ধ্ৰুৱক। এইটো কি আছিলে, এইটো স্নেলৰ সূত্ৰ আছিলে, তাৰ মানে পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ। হাইজেনৰ নীতি ব্যৱহাৰ কৰি পোহৰৰ প্ৰতিসৰণৰ সূত্ৰটো আমি প্ৰমাণ কৰিব পাৰিলোঁ।